অখিল গগৈয়ে ঘনে ঘনে এইকেইদিন কলকাতালৈ গৈছে কিয়? তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ সৈতে এই পৰ্যন্ত তৃতীয়লানি বৈঠক অনুষ্ঠিত কৰিছে কিয়? স্বাভাৱিকতে এইবোৰ প্ৰশ্ন অসমবাসীয়ে জানিব বিচাৰিছে। অখিল গগৈ ইয়াৰ পূৰ্বে কৈছিল তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা ৰাইজৰ দলক তৃণমূল কংগ্ৰেছত চামিল হৈ অখিল গগৈক ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি হোৱাৰ পৰামৰ্শ দিছিল মমতা বেনাৰ্জীয়ে। কিন্তু অখিল গগৈয়ে সেই প্ৰস্তাৱ খাৰিজ কৰিছিল। কিন্তু এতিয়া অখিল গগৈয়ে সকলো কথা স্পষ্ট কৰি দিছে। আচলতে অখিলে ঘনে ঘনে কিয় মমতা বেনাৰ্জীৰ কাষলৈ গৈছিল তাৰো বিতং তথ্য সদৰি কৰিছে অখিল গগৈ। দেশৰ প্ৰধানমন্ত্ৰী হ'ব মমতা বেনাৰ্জী। কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পাব অখিল গগৈয়ে। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে অসমৰ উন্নয়নৰ বাবে কাম কৰিব অখিলে। এই সপোন স্বয়ং অখিল গগৈ। অসম বিধানসভাৰ 126খন আসনৰ ভিতৰত ৰাইজৰ দলে বৰ্তমান কেৱল এখন আসন দখল কৰিব সক্ষম হৈছে যদিও অখিলৰ ৰাজনৈতিক পৰিকল্পনা অনুসৰি ভৱিষ্যতে অসমৰ 14টা লোকসভা সমষ্টিৰ মাজৰে কোনোবা এটা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰতিনিধি হিচাপে সংসদলৈ নিৰ্বাচিত হ'ব অখিল গগৈ। আৰু ইয়াৰ পিছতেই মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পাব অখিলে। এই কথা আমি কোৱা নাই, এই কথা কৈছে স্বয়ং অখিল গগৈ। নাম্বাৰ 2, আমি মমতা বেনাৰ্জীক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে যদি ৰিজনেল ফ'ৰ্চেছবিলাকে তুলি ধৰিব খোজে আমি তাক ছাপোৰ্ট কৰিব খোজোঁ। 3 নম্বৰ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ভৱিষ্যতে যিটো চৰকাৰ হ'ব 24ত যিটো কেন্দ্ৰীয় চৰকাৰ হ'ব সেই চৰকাৰত যাতে অসমৰ এটা ডাঙৰ অংশ থাকি যায়, থাকি যায়, দাবী থাকি যায়, তাৰ কাৰণে আমি এই ৰিজনেল ফ'ৰ্চেছবিলাকক লৈ আগবাঢ়ি যাব খুজিছোঁ। যাতে ৰিজনেল পাৰ্টিবিলাকে যদি চৰকাৰ কৰে তেতিয়াহ'লে ৰাইজৰ দলো তাত ডাঙৰ পাৰ্টি হ'ব আৰু ৰাইজৰ দলেও সেই মন্ত্ৰীসভাত অংশগ্ৰহণ কৰিব আৰু ৰাইজৰ দলেও সেই চৰকাৰত অংশগ্ৰহণ কৰি অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক দাবী দাবা, বিশেষকৈ অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ বিষয়টো সেইটো আকৌ পুনৰ ঘূৰাই অনাৰ প্ৰশ্নটো বা অসমৰ কাৰণে সাংবিধানিক সুৰক্ষা কৱচ, এই প্ৰশ্নবিলাক NRCৰ প্ৰশ্নবিলাক, এই আটাইবিলাক প্ৰশ্ন যাতে আমি মীমাংসা কৰিব পাৰোঁ তাৰ কাৰণে আমি আগবাঢ়ি যাব খুজিছোঁ। আচলতে লোকসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰতিনিধিয়ে লোকসভালৈ নিৰ্বাচিত হ'বলৈ হ'লে অখিল গগৈ এনে এটা সমষ্টি বাছি ল'ব লাগিব যিটো সমষ্টিত অখিল গগৈৰ আধিপত্য থাকিব। দেখা গৈছে অখিল গগৈৰ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইতিমধ্যে সংখ্যালঘু জনসাধাৰণৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। সেয়েহে অখিল গগৈয়ে এতিয়া ৰাইজৰ দলক AIDFৰ বিকল্প হিচাপে ভাবিবলৈ চেষ্টা কৰিছে। সেয়েহে ঘনে ঘনে অখিল গগৈৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে AIDF। AIDFক সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি অখিলে লগে লগে মুছলমান জনসাধাৰণক এই দলটোক বিদায় দিবলৈ আহ্বান জনাইছে। ইয়াৰ জৰিয়তে অখিল গগৈৰ ৰাজনৈতিক পৰিকল্পনা এই যে হিন্দুৰ লগতে মুছলমানৰ ভোট পাই কোনো এটা সমষ্টিৰ পৰা লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হ'ব অখিল গগৈ। কিন্তু প্ৰশ্ন হৈছে অখিলৰ এই উচ্চাকাংক্ষাৰ কাৰণ কি? এই উচ্চাকাংক্ষাৰ মূল কাৰণ হৈছে প্ৰশান্ত কিশোৰ। প্ৰশান্ত কিশোৰ ৰাজনৈতিক পৰামৰ্শদাতা বুলি আমি সকলোৱে জানো। মমতা বেনাৰ্জীৰ ৰাজনৈতিক পৰামৰ্শদাতা আছিল প্ৰশান্ত কিশোৰ। সেই প্ৰশান্ত কিশোৰৰ এক অংকৰ বাবে অখিল গগৈ এতিয়া নতুনকৈ সপোন দেখিবলৈ বাধ্য হৈছে। অসমত বিজেপিৰ বিকল্প ৰাইজৰ দল। অখিল গগৈ অবিহনে বিৰোধীয়ে বিজেপিক প্ৰতিহত কৰিব নোৱাৰে। অখিলৰ দাবী প্ৰশান্ত কিশোৰে এনে তথ্য দাঙি ধৰিছে মমতা বেনাৰ্জী। মোক হেৰিয়ে জনাইছিলে পশ্চিমবংগৰ গড়কাপ্তানি আৰু আইন মন্ত্ৰীয়ে মোক জনাইছিলে যে প্ৰশান্ত ভূষণে অসমৰ ওপৰত এটা কম্প্ৰেহেনচিভ ছাৰ্ভে কৰিছে আৰু সেই ছাৰ্ভে অনুসৰি আমাৰ ৰাইজৰ দল আৰু মোৰ বিষয়ে কৈছিলে যে অখিল গগৈৰ এমাৰ্জিং পলিটিকেল পাৰ্টি আৰু যদি বিজেপিৰ কিবা বিকল্প গঢ়ি তুলিব লাগে তেতিয়াহ'লে ৰাইজৰ দল বা অখিল গগৈক লৈয়ে গঢ়ি তুলিব লাগিব, এনেকুৱা এটা ৰিপৰ্ট অহা বুলি মোক গড়কাপ্তানি আৰু আইন মন্ত্ৰীজনে জনাইছিলে। অখিল গগৈৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। অসমৰ 2জন সাংসদে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হ'ব বিচাৰিছিল। ঘনে ঘনে যোগাযোগ কৰিছে মমতা বেনাৰ্জীৰ সৈতে।
এতিয়া তেখেতে মোক কৈছিলে যে অসমত যদি কাম কৰিবলৈ হয়, কিন্তু মই জানো যে তৃণমূল কংগ্ৰেছত জইন কৰিবৰ কাৰণে অসমৰ দুজন সাংসদে কথা পাতি আছে। মই জানো যে তৃণমূল কংগ্ৰেছত মানে ৰাজ্যিক সভাপতি হ'বৰ কাৰণে বহুতে কুচকাবাজ কৰি আছে, কিন্তু তাৰ পাছতো তৃণমূল কংগ্ৰেছে আমাক বাৰম্বাৰ এই কাৰণেই মাতি আছে যে অসমৰ বিকল্প ৰাজনীতি যদি গঢ়ি তুলিব লাগে তেতিয়াহ'লে নিশ্চিতভাৱে সেয়া ৰাইজৰ দলক লৈ বা অখিল গগৈক লৈ হ'ব লাগিব বুলি তেওঁলোকৰ ছাৰ্ভেত ৰিপৰ্ট ওলাইছে। প্ৰশ্ন হয়, কোন সাংসদে তৃণমূল কংগ্ৰেছৰ সৈতে যোগাযোগ কৰিছে? স্বাভাৱিকতে বিজেপিৰ কোনো সাংসদে তৃণমূল কংগ্ৰেছলৈ যাব নিবিচাৰিব। তৃণমূল কংগ্ৰেছৰ অসমত কোনো ভেটি নাই যদিও কংগ্ৰেছ অথবা AIDFৰ কোনো সাংসদে সাংসদ পদ ত্যাগ কৰি সঁচাকৈ ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি হ'ব বিচাৰিছেনে? প্ৰশ্ন হয়, কোন সেইজন? আব্দুল খালেক, প্ৰদ্যুৎ বৰদলৈ, বদৰুদ্দিন আজমল নে আন কোনো? এইবাৰ দেওবাৰৰ এই দৃশ্য মন কৰক। দেওবাৰে অখিল গগৈক সাক্ষাৎ কৰিবলৈ কংগ্ৰেছৰ দুজন কাৰ্যবাহী সভাপতি আহিছিল, ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন সিকদাৰ। ইয়াৰ পূৰ্বে অখিলৰ প্ৰতিনিধিয়ে ৰাজীৱ ভৱনত ভূপেন বৰাক সাক্ষাৎ কৰিছিল। সেয়েহে ভূপেন বৰাৰ নিৰ্দেশত ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন সিকদাৰ আহি উপস্থিত হৈ ৰাইজৰ দলৰ কাৰ্যালয়ত দীঘলীয়া আলোচনা অনুষ্ঠিত হৈছিল দুই পক্ষৰ মাজত। আলোচনাত অখিলে উপনিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰিছিল। এই যিটো অকল আন্দোলনৰ ক্ষেত্ৰতেই নহয়, নিৰ্বাচনৰ ক্ষেত্ৰতো আমাৰ দল দুটা ঐক্যবদ্ধ হ'ব পাৰোঁ নেকি, এই কথাবিলাক চলি আছে। আৰু আমাৰ খুব সুস্পষ্ট আমাৰ মতামতটো হ'ল যে যদিহে AIDF নাথাকে তেতিয়াহ'লে আমি যিটো কংগ্ৰেছ নেতৃত্বাধীন যিটো মহাজোঁট আছে সেই মহাজোঁটত অংশীদাৰ হ'বৰ কাৰণে আমাৰ কোনো আপত্তি নাই। কিন্তু যদিহে AIDF থাকে তেতিয়াহ'লে আমি সেই মহাজোঁটৰ অংশীদাৰ হ'ব নোৱাৰোঁ। অখিলে কংগ্ৰেছৰ ওচৰত এনে প্ৰস্তাৱ দিছিলনে? কংগ্ৰেছৰ সৈতে আনুষ্ঠানিক আলোচনাৰ সময়ত প্ৰকৃততে কি কৈছিল? মিত্ৰতা হোৱাৰ সম্ভাৱনা সম্পৰ্কত আমি বহুত বেছি কথা পতা নাই, কাৰণ তেখেতসকলৰ যেতিয়া আমাৰ কাৰ্যালয়ত লগ পাইছিলোঁ তেতিয়া তেখেতসকলে যিবিলাক বিষয় উত্থাপন কৰিলে, কিন্তু টিভিত আজিও দেখিছোঁ আৰু সেইদিনাখনো দেখিছিলোঁ যে তেখেতসকলে আমাৰ লগত কথা পাতোঁতে সেই কথাটো কোৱা নাই, কিন্তু বাহিৰত যিটো কথা কৈছে যে যেতিয়ালৈকে AIDF থাকিব তেতিয়ালৈকে আমি মিত্ৰতা নকৰোঁ। গতিকে আমিনো নিজে কি ক'ম এতিয়া? আমাৰ ফালৰ পৰাতো আমি তেখেতসকলে কথাও পাতিছে, কিন্তু আমাৰ আলোচনাত সেই কথাটো মোৰ লগত ওলোৱা নাই। এইখিনি সময়তেই সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰিছে বিজেপিয়ে। বিজেপিয়ে আগন্তুক উপনিৰ্বাচনক কেন্দ্ৰ কৰি মুঠেই চিন্তিত নহয়। কংগ্ৰেছে আশা প্ৰকাশ কৰিছে থাওৰা আৰু মৰিয়নীত তেওঁলোকে যুঁজিব পাৰিব। কিন্তু নৱনিৰ্বাচিত সভাপতি ভূপেন বৰাই কোনো ক্ষেত্ৰতে এই দুটা সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ পক্ষপাতি নকৰে। বিজেপিৰ লগতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই ইতিমধ্যে অংক কৰিছে সমগ্ৰ বিষয়টো লৈ। দেখা গৈছে মৰিয়নী সমষ্টিত অখিল গগৈৰ বাসগৃহ যদিও অখিলৰ সমৰ্থনত খুব বেছি ৬,০০০ পৰা ৭,০০০ ভোট আছে বুলি পৰ্যালোচনা কৰিছে বিজেপি অথবা কংগ্ৰেছে। সেয়েহে মৰিয়নীক লৈ অখিল গগৈ বিশেষ গুৰুত্ব দিয়া নাই কংগ্ৰেছে। একেই অৱস্থা থাওৰাৰ ক্ষেত্ৰত। থাওৰাক লৈ বিজেপি নিশ্চিত যে এইবাৰ সুশান্ত বৰগোহাঁইক পুনৰ জিকাই আনিব পাৰিব এই সমষ্টিটো বা বিজেপিৰ প্ৰাৰ্থী হিচাপে। এই সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰীৰ সৈতে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুজাবুজি হৈ গৈছে। দেখা গৈছে এই সমষ্টিটোৰ মুঠ ভোটাৰৰ প্ৰায় ৭,০০০ মিচিং ভোট থকাৰ লগতে প্ৰায় ৩০,০০০ চাহ বাগিচাৰ ভোট আছে। এই সমষ্টিটোত গড়ে ৮০,০০০ ভোটাৰে ভোটদান কৰে। সেই সূত্ৰে বিজেপিৰ হাতত ইতিমধ্যে ৪০,০০০ ভোট মজুত আছে বুলি দাবী কৰিছে বিজেপিয়ে। সেয়েহে এই সমষ্টি কোনো ক্ষেত্ৰতে বিজেপিয়ে নেহেৰাই বুলি নিশ্চিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া অখিলে বাৰে বাৰে আক্ৰমণ কৰি আছে AIDF। অখিলে ইয়াৰ দ্বাৰা দুটা অংক কৰিব বিচাৰিছে। AIDFৰ সৈতে মতানৈক্যৰ সৃষ্টি কৰি আগন্তুক উপনিৰ্বাচনত থাওৰা অথবা মৰিয়নীৰ পৰা এজন প্ৰাৰ্থীক বিজয়ী কৰাৰ কৌশল অৱলম্বন কৰিছে অখিলে। দ্বিতীয়তে অখিলৰ পৰিকল্পনা
2024 লোকসভা নিৰ্বাচন। অখিল গগৈয়ে ভালকৈয়ে জানে 2024 লোকসভা নিৰ্বাচনত ৰাইজৰ দলক এখনো আসন কংগ্ৰেছে এৰি নিদিয়ে যদিহে কংগ্ৰেছ আৰু AIDFৰ মাজত মিত্ৰতা থাকে। অখিলে বিচাৰিছে AIDF ক্ৰমাৎ নিষ্ক্ৰিয় হৈ যাওক আৰু AIDFৰ স্থান দখল কৰক ৰাইজৰ দলে। তেনে অৱস্থাত ৰাইজৰ দলক আসন এৰি দিবলৈ বাধ্য হ'ব কংগ্ৰেছ আৰু সেই সূত্ৰেই অখিল গগৈ সাংসদৰূপে নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব। অখিল গগৈ বিজেপিৰ এজেণ্ট। বিধানসভা নিৰ্বাচনত অখিলে বিজেপিক সহায় কৰিছিল। এইবাৰ মহাজোটবন্ধন ভাঙিবলৈ অখিলৰ তৎপৰ। অখিলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ AIDFৰ। অখিল গগৈ আৰু AJP তেওঁলোকে নিৰ্বাচনী মিত্ৰতা কৰিছিল আৰু যোৱা সাধাৰণ নিৰ্বাচনত তেওঁলোকক বহুত আহ্বান কৰা হৈছিল মহাজোঁটত আহিবলৈ। তেওঁলোক মহাজোঁটত নাহিল আৰু তেওঁলোকে ভোট বিভাজন কৰি 17টা সমষ্টিত কংগ্ৰেছক পৰাজিত কৰিলে আৰু বিজেপিক চৰকাৰ গঠনত সহায় কৰিলে। এই কথাটো অসমৰ ৰাইজে গম পাই গ'ল। এতিয়া তেওঁলোকে সেই নিজৰ যিটো বিজেপিৰ প্ৰতি তেওঁলোকৰ গোপন সমৰ্থন বা বিজেপিৰ এজেণ্ট হিচাপে যিটো কাম কৰিলে এই বদনামটো ঢাকিবলৈ এতিয়া তেওঁলোকে এই পদক্ষেপ লৈছে। তেওঁলোকে কৈ আছে AIDF থাকিলে আমি মহাজোঁটত নাথাকোঁ, AIDF নাথাকিলে, অৰ্থাৎ তেওঁলোকে এই কথাটো কৈ তেওঁলোক যে গোপনে বিজেপিক সহায় কৰিছিল এই বদনামটো ঢাকিব বিচাৰিছে। এই কথাটো অসমৰ মানুহে জানে আৰু আজিৰ দিনত AIDFক বাদ দি অখিল গগৈৰ দল কংগ্ৰেছৰ লগ লাগি অসমত চৰকাৰ গঠন বিজেপিক ওপৰাব নোৱাৰে। AIDFৰ যিটো শক্তিশালী ভূমিকা আছে, কংগ্ৰেছ দলে এটা সময়ত AIDFক মৌলবাদী বুলি কৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত কৈছিল না AIDF ধৰ্মনিৰপেক্ষ দল। AIDFৰ লগত তেওঁলোকে মিত্ৰতা কৰি যোৱা নিৰ্বাচনত 29টা সমষ্টিত জয়লাভ কৰিলে। আমি হিচাপ কৰি চাইছোঁ AIDF দলৰ লগত মিত্ৰতা নকৰিলে যোৱা নিৰ্বাচনত কংগ্ৰেছে 18টা সমষ্টিত নিশ্চিত পৰাজয় হ'লহেঁতেন। তাত দক্ষিণ চামৰাও আছে, চাউথ কৰিমগঞ্জ আছে, বৰখলা আছে, কাটিগড়া আছে, ৰহা আছে, বটদ্ৰৱা আছে, ৰূপহী, এনেকৈ অভয়পুৰী নৰ্থ চাউথ, এনেকৈ 18টা সমষ্টিত কেৱল AIDFৰ লগত মিত্ৰতা কৰাৰ কাৰণে তেওঁলোক জিকিছে, নহ'লে হাৰিলে হয়। কংগ্ৰেছ 11ৰ ভিতৰত থাকিলে হয়। গতিকে এইটো অখিল গগৈয়ে আজি যিমানেই যি নকওক, কিন্তু প্ৰকৃত সত্যটো হ'ল যে তেওঁ বিজেপিৰ হৈ যিটো কাম কৰিছিল এই বদনামটো আজি ঢাকিব বিচাৰিছে। অখিল গগৈয়ে সাম্প্ৰদায়িক হিচাপে আখ্যা দিছে। কি কাৰণে? AIDFে কোনোদিন কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে কোনোদিন কথা কোৱা নাই বা কোনো ধৰ্মীয় অনুষ্ঠান কোনো ধৰ্মগোষ্ঠীৰ বিৰুদ্ধে কথা কোৱা নাই। যদি আজি নিৰ্যাতিত জনগোষ্ঠীৰ ধৰ্মীয় সংখ্যালঘুৰ কাৰণে মাত মতাটো সাম্প্ৰদায়িকতা হয় আৰু সেইটোক যদি অখিল গগৈয়ে বেয়া পায় তেনেহ'লে অখিল গগৈ নিজে সাম্প্ৰদায়িক। কাৰণ তেওঁ ধৰ্মীয় জনগোষ্ঠীৰ যিসকল বৈধ ভাৰতীয় নাগৰিকৰ অধিকাৰৰ কাৰণে AIDFে ফাইট কৰে, এইটো অখিল গগৈয়ে বেয়া পায়, মানে তেওঁ নিবিচাৰে এই জনগোষ্ঠীৰ উত্তৰণটো। গতিকে তেওঁ নিজেই সাম্প্ৰদায়িক আৰু সেইকাৰণে তেওঁ এই কথাবিলাক কৈ আছে। দেখা গৈছে AIDFক কেন্দ্ৰ কৰি অখিলৰ সৈতে ইতিমধ্যে মহাজোটবন্ধনৰ সংঘাত আৰম্ভ হৈছে। ভূপেন বৰা এতিয়া বিপাঙত পৰিছে। উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মহাজোটবন্ধনৰ পৰা যদিহে AIDFক বাদ দিয়া হয় তেনেহ'লে ভৱানীপুৰ তথা গোসাইগাঁও সমষ্টিত বাধাৰ সন্মুখীন হ'ব। দ্বিতীয়তে একাংশ সাংসদে ভূপেন বৰাক হেঁচা প্ৰয়োগ কৰিছে যে আগন্তুক লোকসভা নিৰ্বাচন পৰ্যন্ত AIDFৰ সৈতে মিত্ৰতা ভাঙিব নালাগে। যদিহে AIDFে আৰু কংগ্ৰেছে পৃথকভাৱে প্ৰাৰ্থী থিয় কৰায় তেনেহ'লে বৰপেটা, নগাঁও অথবা কলিয়াবৰৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী হোৱাটো কোনোপধ্যেই সম্ভৱপৰ নহ'ব। সেই কথা জানে একাংশ সাংসদে। সেয়েহে অখিলৰ পৰিৱৰ্তে AIDFক গুৰুত্ব দিছে কংগ্ৰেছৰ একাংশ নেতাই। ব্যুৰ' ৰিপৰ্ট, DY 365।